নমস্কাৰ আপুনি চাই আছে সুনীল তাৰণ এ টু জেড ইউটিউব চেনেল আজি মই আপোনালোকৰ বাবে লৈ আনিছো নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ তথ্য যেহেতুকে 2025 বৰ্ষত যিসকল শিক্ষাৰ্থীয়ে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ অনলাইন আবেদন বা অফলাইন আবেদন কৰিছিল তেওঁলোকৰ পেমেন্ট প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে অৰ্থাৎ যিসকলৰ সাকসেসফুল ডকুমেন্ট সাবমিট হৈছে তেওঁলোকৰ পেমেন্ট ইতিমধ্যে আহি গৈছে আৰু যিসকলৰ পেমেন্ট আহি গৈছে তেওঁলোকে কি কৰিব লাগিব আৰু যিসকলৰ পেমেন্ট এতিয়া পৰ্যন্ত অহা নাই কি কাৰণত অহা নাই আৰু তেওঁলোকে এতিয়া কি কৰিব লাগিব সম্পূৰ্ণ তথ্য জনাম লগতে 2026 বৰ্ষত যিসকলে এইচএস ফাৰ্ষ্ট ইয়াৰ ইউজি ফাৰ্ষ্ট ইয়াৰ বা আপোনালোকৰ পিজি ফাৰ্ষ্ট ইয়াৰ বিএড ফাৰ্ষ্ট ইয়াৰত এডমিশন ল'ব তেওঁলোকৰ অনলাইন আবেদন প্ৰক্ৰিয়া বা অফলাইন আবেদন প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হ'ব সম্পূৰ্ণ তথ্য মই আপোনালোকক এই ভিডিঅ'ত জনাবলৈ গৈ আছো সো ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাব তো বলক আজি মোৰ ভিডিঅ'টিলৈ ইউনিভাৰ্চিটিৰ নটিফিকেশ্যন যেটোত মেনশ্যন কৰা আছে যিসকলে 2025 বৰ্ষত নিযুত মইনা হওক বা নিযুত বাবু আঁচনি অনলাইন আবেদন বা অফলাইন আবেদন কৰিছিল তেওঁলোকৰ পেমেন্ট তেওঁলোকে ইয়াত কৈছে পেমেন্ট টু বেনিফিচিয়াৰিজ উইল বি প্ৰসেস থ্ৰু আধাৰ বেছড পেমেন্ট সিস্টেম সো এবিপিএছ অনলি অৰ্থাৎ এবিপিএছৰ জৰিয়তে এইবাৰ পেমেন্টটো দি থকা হৈছে শিক্ষাৰ্থীসকলক অৰ্থাৎ এবিপিএছ আধাৰ বেছড পেমেন্ট সিস্টেম সো দেয়াৰফৰ অল দ্য বেনিফিচিয়াৰিজ অফ Mukhyamantri Nijut Moina Asani are informed to link their bank accounts with the Aadhaar to continue availing the benefits under MMNMA হয় ইয়াত এই কথাটো মেনশ্যন কৰিছে যে যদিহে আপোনালোকে নিযুত মইনা আঁচনি আবেদন কৰিছে বা নিযুত বাবু আঁচনি অনলাইন আবেদন কৰিছিল অফলাইন আবেদন কৰিছিল তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টটো যদি এতিয়া পৰ্যন্ত আধাৰৰ লগত লিংক নাই তেতিয়াহ'লে আপোনালোকৰ পেমেন্ট নাহে আৰু এতিয়া পৰ্যন্ত যদি আপুনি পেমেন্ট পোৱা নাই আৰু সেই পেমেন্ট নোপোৱাৰ কাৰণটোৱে হৈছে এইটো অৰ্থাৎ আপোনাৰ একাউণ্টটো আধাৰৰ লগত লিংক নাই আৰু আপুনি যদি এতিয়া পৰ্যন্ত কোৱা নাই তেতিয়াহ'লে আপোনাৰ পেমেন্ট নাহিব হেতু কাৰণে আপুনি অতি শীঘ্ৰে পেমেন্টৰ পাবৰ কাৰণে বা পেমেন্টটো পাবৰ কাৰণে আপুনি আধাৰৰ লগত বেংক একাউণ্টটো লিংক কৰিব লাগিব লিংক কৰিলেহে আপোনাৰ পেমেন্টটো আগবাঢ়িব এই কথাটো মেনশ্যন কৰিছে সো তেনে ধৰণে তেজপুৰ ইউনিভাৰ্চিটি হওক বা ডিব্ৰুগড় ইউনিভাৰ্চিটি ইয়াত কৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটিও কৈছে অল বেনিফিচিয়াৰিজ are requested to ensure the following students who do not possess an Aadhaar card are advised to apply for one immediately so যদি আপোনাৰ আধাৰ কাৰ্ড নাই আধাৰ কাৰ্ড ইমিডিয়েটলি অনলাইন আবেদন কৰিব লাগিব আৰু আপোনাৰ আধাৰ কাৰ্ডটো কৈছে যে all beneficiaries must link their Aadhaar number with their respective bank accounts to continue receiving the benefits under the MMNMA হয় আৰু ইয়াত কৈছে MMNBA অৰ্থাৎ নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনি সো দুটা আপোনালোকে যদি পেমেন্ট পাব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ একাউণ্টটো আধাৰৰ লগত লিংক থাকিব লাগিব আৰু যিসকল শিক্ষাৰ্থীয়ে 2026 বৰ্ষত অনলাইন বা অফলাইন আবেদন কৰিব বা তেওঁলোকে যদি এইবাৰ নিযুত মইনা বা নিযুত বাবু আঁচনি অনলাইন আবেদন কৰিব তেতিয়াহ'লে তেওঁলোকে আধাৰৰ লগত যে বেংক একাউণ্টটো লিংক আছে হেতু কনফাৰ্ম কৰি পেলাই যাতে তেওঁলোকে আবেদনটো কৰে আৰু এতিয়া পৰ্যন্ত কৰা নাই তেওঁলোকে যাতে এতিয়া তেওঁলোকে লিংকটো কৰি থয় যাতে পিছলৈ তেওঁলোকৰ কোনো ধৰণৰ অসুবিধা নাহে সো তেনে ধৰণে গুৱাহাটী ইউনিভাৰ্চিটি বা ডিব্ৰুগড় ইউনিভাৰ্চিটি মানে যিমানবোৰ ইউনিভাৰ্চিটি আণ্ডাৰত এই নিযুত মইনা বা নিযুত বাবু আঁচনি অনলাইন আবেদন বা অফলাইন আবেদন হৈছিল সকলো ডিটেইলছ তেওঁলোকে কৈ দিছে যে তেওঁলোকে পেমেন্ট পাবৰ কাৰণে এই আধাৰৰ লগত লিংক কৰা প্ৰক্ৰিয়াটো আগবঢ়াব লাগিব লিংক কৰিবই লাগিব ঠিক যেনে ধৰণে বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে তেওঁলোকে কৈছে ৰিগাৰ্ডিং MMNMA আৰু MMNBA অৰ্থাৎ নিযুত মইনা আঁচনি এণ্ড নিযুত বাবু আঁচনি সো ইয়াত তেওঁলোকে এইটোৱে কৈছে all beneficiaries and applicants those who have not yet linked their Aadhaar with their respective bank accounts are kindly intimate to complete the Aadhaar linking process at the earliest. So further, students who do not yet possess an Aadhaar card are requested to apply for the same immediately and complete the linking process with their bank accounts without delay. This is essential for the timely disbursements of scholarship benefits directly to the beneficiary's account. So, hetu kane etu koise je Aadhaar নিযুত মইনা আঁচনি হওক বা নিযুত বাবু আঁচনি হওক তেওঁলোকে কেৱল আৰু কেৱল এবিপিএছ সিস্টেমৰ জৰিয়তে পেমেন্ট কৰিব অৰ্থাৎ আধাৰ বেছ পেমেন্ট সিস্টেমৰ জৰিয়তেহে পে কৰিব পাৰিব হেতু কাৰণে আধাৰৰ লগত বেংক একাউণ্ট লিংক থকাটো বাঞ্ছনীয় লিংক যদিহে কৰা নাই আপুনি অতি শীঘ্ৰে আজিকালিৰ ভিতৰত আপুনি লিংক কৰি দিয়ক তেতিয়া আপোনাৰ পেমেন্ট পাই যাব আৰু যিসকলে এইবাৰ আবেদন কৰিব যিসকলে এইবাৰ তেওঁলোকে এডমিশন লৈছে তেওঁলোকো যাতে এতিয়া যাতে এই লিংক কৰা প্ৰক্ৰিয়াটো লিংক কৰা কামটো তেওঁলোকে যাতে এতিয়াই কৰি থয় যাতে পিছলৈ তেওঁলোকৰ কোনো ধৰণৰ অসুবিধা নাহে সো এইটো আছিল আপোনালোকৰ পেমেন্ট নোপোৱাৰ কাৰণ আৰু যিসকলে এইবাৰ এপ্লাই কৰিব তেওঁলোকে কৰিবলগীয়া কামটো সো ইতিমধ্যে আপোনালোকে গম পালে যে নিযুত মইনা বা নিযুত বাবু আঁচনিৰ
পেমেন্ট আপোনাৰ কিয় অহা নাই, কি কাৰণত অহা নাই আৰু আপুনি কি কৰিব লাগিব ইতিমধ্যে আপুনি গম পালে। এটা কথা হ'ল 2026 বৰ্ষত যিসকলে এনৰোল কৰিব বা এডমিশ্যন ল'ব তেওঁলোকৰ অনলাইন বা অফলাইন আবেদন প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হ'ব। সো মই আপোনালোকক জনাই দিব বিচাৰো যেটো আপোনালোকৰ নিযুত মইনা হওক বা নিযুত বাবু আঁচনি তেওঁলোকে জুন জুলাই মাহটো পেমেন্ট নকৰে যেহেতুকে 10 মাহৰহে তেওঁলোকে পেমেন্ট কৰে আৰু জুন জুলাই মাহটো পেমেন্ট নকৰে যেহেতুকে জুলাই মাহটো গৰম বন্ধ হয়। সো এটো কাৰণে জুলাই মাহটো তেওঁলোকে এন্ডিং কৰিব অৰ্থাৎ শেষ মাহটো হৈছে তেওঁলোকৰ জুলাই। সো জুলাই মাহৰ পাছতহে তেওঁলোকে নেক্সট সেশনৰ কাৰণে 2026-27 যি একাডেমিক বৰ্ষ আছে সেই একাডেমিক সেশনৰ তেওঁলোকে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব বা অফলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব। সো তেনে ক্ষেত্ৰত তেওঁলোকে আগষ্ট ছেপ্টেম্বৰত তেওঁলোকে নটিফিকেশন আউট কৰিব আৰু যিসকলে 2026 বৰ্ষত এডমিশ্যন লৈছে তেওঁলোকে আগষ্টৰ পাছতহে অনলাইন বা অফলাইন আবেদন কৰিব পাৰিব। সো এইটো হৈছে আপোনালোকক জনাবলগীয়া ইনফৰমেশ্যন আৰু এনে ধৰণৰ ইনফৰমেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন নতুন ভিডিঅ' বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিছো আৰু এই ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। জয় আই অসম।